ছাত্ৰ-ছাত্ৰীসকল আজি আমি দশম শ্ৰেণীৰ ইতিহাসৰ প্ৰথম অধ্যায় বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ পাঠটিৰ কিছু প্ৰশ্নোত্তৰ আলোচনা কৰিবলৈ লৈছো। তোমালোকে মনোযোগ দি শুনি ল'বা। কোনজন ভাইসৰয়ৰ কাৰ্যকালত বংগ বিভাজন হৈছিল? উত্তৰ লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত 1905 চনত। ইংলেণ্ড চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন ৰেগুলেটিং এক্ট কেতিয়া প্ৰৱৰ্তন কৰিছিল? 1773 খ্ৰীষ্টাব্দত। বংগ বিভাজনৰ ক্ষেত্ৰত কোন দুজন ইংৰাজ বিষয়াই লৰ্ড কাৰ্জনক বিশেষভাৱে সহায় কৰিছিল? এণ্ড্ৰু ফ্ৰেজাৰ আৰু বেমফিল্ড ফুলাৰ। 1903 খ্ৰীষ্টাব্দত বংগ প্ৰদেশৰ লেফটেনেণ্ট গভৰ্ণৰ পদত কোন অধিষ্ঠিত হৈছিল? এণ্ড্ৰু ফ্ৰেজাৰ। বংগ বিভাজন অন্তৰ্নিহিত উদ্দেশ্য কি আছিল? বংগ প্ৰদেশৰ হিন্দু মুছলমানৰ মাজত একতা ভংগ কৰি দিয়াটোৱেই বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল। বংগ বিভাজন কাৰ্যকৰী কৰিবলৈ কোনটো দিন ধাৰ্য কৰা হৈছিল? 1905 চনৰ 16 অক্টোবৰৰ দিনটো। বংগ বিভাজনৰ চাৰিদফীয়া আঁচনিখন কোনে কেতিয়া ঘোষণা কৰিছিল? 1905 চনৰ 1 ছেপ্টেম্বৰত লৰ্ড কাৰ্জনে ঘোষণা কৰিছিল। বংগ বিভাজন কিদৰে স্বদেশী আন্দোলন নামেৰে জনাজাত হয়? বংগ বিভাজনৰ পৰিণতি হিচাপে সংঘবদ্ধভাৱে বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত জনসভাত অনুমোদিত হোৱাৰ পিছত এই আন্দোলন স্বদেশী আন্দোলন নামে জনাজাত হয়। প্ৰস্তাৱিত বংগদেশ বিভাজনৰ বিৰুদ্ধাচৰণ কৰাৰ উদ্দেশ্যে প্ৰথমখন প্ৰতিবাদী সভা ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল? 1905 চনৰ 14 জুলাইত খুলনাত বাগেৰবাৰী প্ৰথমখন প্ৰতিবাদী সভা অনুষ্ঠিত হৈছিল। বংগ বিভাজনৰ প্ৰতিবাদত ছাত্ৰ সংসদ গঠন হৈছিল। ইয়াৰ নেতৃত্ব কোনে বহন কৰিছিল? সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়। বংগ বিভাজন কাৰ্যকৰী হোৱা দিনটো বংগবাসীয়ে কি দিন হিচাপে পালন কৰিছিল? বংগবাসীয়ে জাতীয় শোক দিৱস হিচাপে পালন কৰিছিল। বংগ বিভাজনক কেন্দ্ৰ কৰি কোনজন নেতাই এই কথাখিনি কৈছিল? বৰ্জনৰ অৰ্থ স্বাদেশিকতা আৰু স্বাদেশিকতাৰ মৰ্মাৰ্থ হ'ল ইংৰাজৰ লগত সৰ্বতোপ্ৰকাৰে অসহযোগিতা কৰা। অৰবিন্দ ঘোষে কৈছিল। স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত 3খন নাটক আৰু নাট্যকাৰ নাম লিখা। নাটক পলাশীৰ প্ৰায়শ্চিত্ত, নাট্যকাৰ ক্ষীৰোদ প্ৰসাদ, বংগৰ অংগছেদ অমৰেন্দ্ৰনাথ দত্ত, চাব্বাছ বাঙালী অমৃতলাল বসু। আমাৰ সোণাৰ বাংলা আমি তোমাকে ভালোবাসি শীৰ্ষক গীতটিৰ ৰচক কোন? কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। কোনজন ব্যক্তিৰ প্ৰচেষ্টাত 1907 চনত বংগীয় কলা সংসদ নামৰ জাতীয় অনুষ্ঠানটি স্বদেশী আন্দোলনৰ সময়ত গঢ় লৈ উঠিছিল? অৱনীন্দ্ৰনাথ ঠাকুৰ। বংগমাতা ছবিখনক কোনে ভাৰত মাতাৰ ৰূপ প্ৰদান কৰিছিল? ভগিনী নিবেদিতাই। কোনজন ব্যক্তিৰ নেতৃত্বত 1905 চনৰ 4 নৱেম্বৰত এণ্টি চাৰ্কুলাৰ ছ'চাইটি গঠন কৰা হৈছিল? ৰবীন্দ্ৰনাথ ঠাকুৰৰ নেতৃত্বত। বংগ জাতীয় বিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল? 1905 চনৰ 6 আগষ্টত। স্বদেশী আন্দোলনৰ সময়ছোৱাত সৰ্বমুঠ কিমানখন মাধ্যমিক আৰু প্ৰাথমিক বিদ্যালয় গঢ় লৈ উঠিছিল? 62খন মাধ্যমিক আৰু 3000খন প্ৰাথমিক জাতীয় বিদ্যালয়। কোনজন ব্যক্তিৰ অৰ্থ সাহায্যত বেংগল টেকনিকেল ইনষ্টিটিউট গঢ় লৈ উঠিছিল? পৰৱৰ্তী সময়ত ই কি নামেৰে জনাজাত হয়? খ্যাতনামা বেৰিষ্টাৰ তাৰকনাথ পালিতৰ অৰ্থ সাহায্যত বেংগল টেকনিকেল ইনষ্টিটিউট গঢ় লৈ উঠিছিল। পৰৱৰ্তী সময়ত ই যাদৱপুৰ বিশ্ববিদ্যালয় নামেৰে আত্মপ্ৰকাশ কৰিছিল। স্বদেশী আন্দোলনত অৱদান আগবঢ়োৱা দুগৰাকী মহিলাৰ নাম উল্লেখ কৰা। সৰলা দেৱী চৌধুৰীণী, ভগিনী নিবেদিতা। স্বদেশী আন্দোলনৰ সময়ত গঢ় লৈ উঠা বেংগল কেমিকেলছ উদ্যোগ প্ৰতিষ্ঠানটো কোনে মুকলি কৰিছিল? আচাৰ্য প্ৰফুল্ল ৰায়ে। কোন চনত আৰু কাৰ নেতৃত্বত সৰ্বভাৰতীয় মুছলিম লীগ নামৰ অনুষ্ঠানটোৰ জন্ম হৈছিল? 1906 চনৰ 30 ডিচেম্বৰত নৱাব ছলিমুল্লাৰ নেতৃত্বত সৰ্বভাৰতীয় মুছলিম লীগ নামৰ ৰাজনৈতিক অনুষ্ঠানটোৰ জন্ম হৈছিল। সৰ্বভাৰতীয় মুছলিম লীগ নামৰ ৰাজনৈতিক অনুষ্ঠানটি গঠনৰ 3টা লক্ষ্য আৰু উদ্দেশ্য উল্লেখ কৰা। ব্ৰিটিছ চৰকাৰৰ প্ৰতি মুছলমান ৰাইজৰ মনত আনুগত্যৰ প্ৰসাৰ ঘটোৱা। ব্ৰিটিছ চৰকাৰক মুছলমান ৰাইজৰ ৰাজনৈতিক অধিকাৰ আৰু স্বাৰ্থৰ প্ৰতি সদা সচেতন কৰি ৰখা। মুছলমান ৰাইজৰ মনৰ পৰা ভয় সন্ত্ৰাস বিদ্বেষভাৱৰ অন্ত পেলাই সকলোৰে মাজত একতা গঢ়ি তোলা। কোন চনৰ কি আইন মতে মুছলমানসকলে পৃথক নিৰ্বাচনৰ সুবিধা লাভ কৰিছিল?
1909 চনৰ মৰলে মিণ্টু শাসন সংস্কাৰ আইনৰ জৰিয়তে মুছলমানসকলে পৃথক নিৰ্বাচনৰ সুবিধা লাভ কৰিছিল। কোন চনত বংগ বিভাজন প্ৰত্যাহাৰ কৰা হৈছিল? 1911 চনত। লাল বাল পাল বুলিলে কোন তিনিজন ব্যক্তিক বুজায়? লালা লাজপত ৰায়, বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পালক বুজায়। বংগ বিভাজনৰ প্ৰতিবাদ স্বৰূপে কোনজন ব্যক্তিয়ে পোনপ্ৰথমতে নাইটহুড উপাধি ব্ৰিটিছ চৰকাৰক ঘূৰাই দিছিল? গোপাল কৃষ্ণ গোখলে। স্বদেশী আন্দোলনৰ তিনিটা অৱদান উল্লেখ কৰা। স্বদেশী আন্দোলনে ভাৰতবাসীক গণ আন্দোলন সম্পৰ্কে এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হৈছিল। স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতীয় ব্ৰিটিছ চৰকাৰৰ ওচৰত স্বৰাজ দাবী কৰাৰ সুযোগ লাভ কৰিছিল। স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতবৰ্ষত সশস্ত্ৰ বিপ্লৱৰ সূচনা হৈছিল। স্বদেশী আন্দোলনৰ তিনিটা ফলাফল উল্লেখ কৰা। স্বদেশানুভূতিৰ জোৱাৰে সাহিত্য সৃষ্টিত বিশেষ অৰিহণা যোগাইছিল। স্বদেশী আন্দোলনৰ পটভূমিত প্ৰকাশিত হৈছিল বিভিন্ন সংবাদপত্ৰ, আলোচনী, গীত, নাটক আদি। স্বদেশী আন্দোলনৰ সময়খিনিত সৰ্বমুঠ 62খন মাধ্যমিক আৰু 3000খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ়লৈ উঠিছিল। স্বদেশী আন্দোলনৰ পটভূমিত আত্মশক্তি বিকাশৰ মানসিকতাই বংগদেশত জাতীয় শিল্প কাৰখানা গঢ়ি তোলাৰ অনুকূল পৰিৱেশ সৃষ্টি কৰিছিল। স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা সম্পৰ্কে চমুকৈ বৰ্ণনা কৰা। বংগ বিভাজন বিৰোধী আন্দোলনত নাৰীসকলৰ অংশগ্ৰহণে ভাৰতীয় স্বাধীনতা আন্দোলনক সুসংগঠিত পৰ্যায়লৈ আগুৱাই নিছিল। এইসকল মহিলাৰ ভিতৰত সৰলা দেৱী চৌধুৰী অন্যতম। বিপ্লৱী ভাৱাদৰ্শৰে স্বদেশী আন্দোলনক আগুৱাই নিবলৈ যুৱ প্ৰজন্মক উৎসাহিত কৰি তুলিছিল। নাৰী আৰু যুৱতীসকলৰ মাজত জাগৰণ সৃষ্টিৰ প্ৰচুৰ অৰিহণা যোগোৱা আন এগৰাকী মহিলা হ'ল ভগিনী নিবেদিতা। কলিকতাত থকা সময়ত তেওঁ যুৱক যুৱতীসকলক দেশীয় শিল্পৰ যোগেদি স্বনিৰ্ভৰশীল হ'বলৈ আহ্বান জনাইছিল। লৰ্ড কাৰ্জনে ঘোষণা কৰা বংগ ভংগৰ 4দফীয়া আঁচনিখনৰ প্ৰথম দফাটো লিখা। ৰাজশ্বাহী, ঢাকা আৰু চট্টগ্ৰাম সংমণ্ডলৰ সৈতে অসম সংলগ্ন নতুন প্ৰদেশখনৰ নাম পূৰ্ববংগ আৰু অসম হ'ব। পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী হ'ব ঢাকা। পূৰ্ববংগ আৰু অসম প্ৰদেশৰ শাসনৰ দায়িত্বত এজন লেফটেনেণ্ট গভৰ্ণৰৰ হাতত অৰ্পণ কৰা হ'ব। অসমৰ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তৰ কৰা হ'ব। ধন্যবাদ। ছাত্ৰ ছাত্ৰীসকল, এইখিনি প্ৰশ্নৰ উপৰিও তোমালোকে এই পাঠৰ বিতংভাৱে অধ্যয়ন কৰিবা আৰু ইয়াৰ সৰু সুৰা যি 1 বা 2 নম্বৰৰ প্ৰশ্ন আছে সেইবিলাক তোমালোকে আয়ত্ত কৰিবলৈ চেষ্টা কৰিবা। আশা কৰোঁ এই ভিডিঅ'টি বা এই প্ৰশ্ন উত্তৰখিনি তোমালোকৰ এই পাঠটি বুজি উঠাত সহায়ক হ'ব। ধন্যবাদ।